2 ডিচেম্বৰত শিৱসাগৰ, গোলাঘাট, মাজুলী, চৰাইদেউ, যোৰহাট, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ হিতাধিকাৰীক চেক প্ৰদান কৰা হ'ব। নমস্কাৰ, ডিডি অসমৰ সংবাদ লৈহিতলৈ আপোনালোকক স্বাগতম। ষ্টুডিঅ'ত মই অৱনী কুমাৰ চৌধুৰী। বিতং বাতৰিৰ পূৰ্বে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ। সকলো বিষয়তে আলোচনাৰ বাবে চৰকাৰ সাজু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। সংসদৰ উভয় সদনত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021 গৃহীত। মাজুলী নিমাতীঘাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লখিমপুৰ মাজুলীৰ মাজত আন এখন দলং নিৰ্মাণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। জিলাই জিলাই কোভিডৰ ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী। মন্ত্ৰী, বিধায়ক আৰু বিষয়া তৃণমূল স্তৰত পৰ্যালোচনা। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজত কানপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত। আজিৰে পৰা সংসদৰ উভয় সদনৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিটো বিষয়ক লৈ সদনত আলোচনা কৰাৰ বাবে চৰকাৰ সাজু। অধিৱেশন সুকলমে অনুষ্ঠিত হৈ যোৱাটো অতি দৰকাৰী বুলি মন্তব্য কৰি তেওঁ কয় যে দেশৰ জনতাই এই অধিৱেশনৰ পৰা ইতিবাচক দিশৰ উদয় হোৱাটো বিচাৰে। উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিগৰাকী নাগৰিকে দায়িত্ববোধেৰে কাম কৰি যাব পাৰিব বুলি মোদীয়ে আশা প্ৰকাশ কৰে। শেহতীয়াকৈ দেখা দিয়া কোভিডৰ নতুন ভাইৰাছক লৈ সকলোকে সতৰ্ক হ'বলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। भारत का संसद का ये सत्र और आगे आने वाले भी सत्र आजादी के दीवानों की जो भावनाएं थी, जो स्पिरिट था, आजादी के अमृत महोत्सव का जो स्पिरिट है, उस स्पिरिट के अनुकूल संसद भी देश हित में चर्चाएं करे, देश की प्रगति के लिए रास्ते खोजे, देश की प्रगति के लिए नए उपाय खोजे। और इसके लिए ये सत्र बहुत ही विचारों की समृद्धि वाला, दूरगामी प्रभाव पैदा करने वाले सकारात्मक निर्णयों वाला बने। मैं आशा करता हूं कि भविष्य में संसद को कैसा चलाया, कितना अच्छा कंट्रीब्यूशन किया, उस तराजू पे तोला जाए, न कि किसने कितना जोर लगा करके संसद के सत्र को रोक दिया। তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ বাবে সংসদত আজি উত্থাপন কৰা কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021 উভয় সদনত গৃহীত কৰা হয়। বিৰোধী সদস্যসকলে সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশৰ মাজতে চৰকাৰে প্ৰত্যাহাৰ বিধেয়ক গৃহীত কৰে। প্ৰত্যাহাৰ বিধেয়ক গৃহীত কৰাৰ বাবে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে সদনত উত্থাপন কৰিছিল। কিন্তু বিৰোধী সদস্যসকলে সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি আলোচনা বিচাৰে। বিৰোধীৰ এই দাবী সত্ত্বেও লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিয়ম অনুসৰি সদন পৰিচালিত হ'ব বুলি ঘোষণা কৰি এই প্ৰত্যাহাৰ বিধেয়ক গৃহীত কৰে। পাছত ৰাজ্যসভাতো কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত কৰি অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়।
Sri Narendra Singh Tomar to move a motion for consideration of the Farm Laws Repeal Bill 2021. माननीय उपसभापति महोदय, मैं प्रस्ताव करता हूं कि लोकसभा द्वारा यथापारित कृषक सशक्तिकरण और संरक्षण, कीमत आश्वासन और कृषि सेवा पर करार विधेयक 2020, कृषक उपज व्यापार और वाणिज्य संवर्धन और सरलीकरण विधेयक 2020, आवश्यक वस्तु संशोधन विधेयक 2020 का निरसन और आवश्यक वस्तु अधिनियम 1955 का संशोधन करने वाले विधेयक पर विचार किया जाए। বিৰোধীয়ে সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দুপৰীয়া 2 বজাৰ পাছত নিম্ন সদনৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল যদিও বিৰোধী সদস্যসকলে চৰকাৰ বিৰোধী শ্লোগান দিয়া আৰম্ভ কৰাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে। ইফালে 2 বজা পৰ্যন্ত ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰখাৰ পাছত পুনৰ সদনৰ কাম কাজ আৰম্ভ হয় যদিও বিৰোধীয়ে কৃষি আইনকে ধৰি বিভিন্ন বিষয়ক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত ৰাজ্যসভাৰ কাম কাজ দিনটোৰ বাবে देश की जनता चाहती है सदन चले, आप जनता की अपेक्षा आकांक्षाओं को रखो, ज्वलंत मुद्दों पर रखो। मैं आपसे आग्रह कर रहा हूं, संसद की मर्यादाओं को बना रखें, परंपराओं को बनाए रखें। सुचारू रूप से नहीं चल पाए। विपक्षी सदस्यों द्वारा बार बार हंगामा करने के कारण सदन की कार्यवाही को মাজুলী আৰু যোৰহাটৰ নিমাতীঘাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য আজিৰে পৰা দুৰন্ত গতিৰে চলিব আৰু অহা 4 বছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত দলংখনৰ নিৰ্মাণ কাৰ্যৰ শুভ আৰম্ভণি কৰি কয় যে মূল দলংখন আৰু ইয়াৰ সংযোগী পথকে ধৰি 8.25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 925 কোটি 47 লাখ টকাৰ পুঁজি আগবঢ়াইছে। এই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ব বুলি ডক্টৰ শৰ্মাই উল্লেখ কৰে। ইফালে ধুনাগুৰিত 750 কোটি টকা ব্যয়েৰে মাজুলী লখিমপুৰ সংযোগী আন এখন নতুন দলং নিৰ্মাণৰ কথা মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে। তেওঁ মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদত এটা নতুন আৱাসিক ভৱনৰ উদ্বোধন, দক্ষিণ পাটত মাইক্ৰ' ফাইনেন্সৰ 533 গৰাকী হিতাধিকাৰীক উদগনিমূলক ধনৰ চেক প্ৰদান কৰাৰ লগতে ভূমি অধিগ্ৰহণ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা 5টা পৰিয়ালক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম বুলি আপোনালোকক বা মাজুলী ৰাইজক কথা দিছিলোঁ। ঠিক সেই ধৰণে আজি 29 নৱেম্বৰৰ দিনা এই কামৰ আমি শুভ আৰম্ভণি কৰিলোঁ। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, নীতিন গাডকাৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ আশীৰ্বাদ আৰু সহযোগত এই পবিত্ৰ কামফেৰা আমি হাতত ল'বলৈ সমৰ্থ হৈছোঁ। মই যোৱাবাৰৰ দৰে আকৌ এবাৰ দোহাৰিছোঁ যে 2025 চনৰ নৱেম্বৰৰ ভিতৰত এই কাম সমাপ্ত কৰাৰ বাবে আমি সৰ্বতোপ্ৰকাৰত যত্ন কৰিম। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে ধুনাগুৰিৰ ওপৰত আৰু এখন 750 কোটি টকা খৰচ কৰি দলং নিৰ্মাণৰ কাম হাতত ল'ব। অহা 6 মাহ এবছৰৰ ভিতৰত এই কাম আমি আৰম্ভ কৰিম। অহাকালি বা পৰহি তাৰ টেণ্ডাৰ ওলাব আৰু মোৰ প্ৰচেষ্টা হ'ব যে দুইখন দলঙে একেদিনাই একেলগে শুভ উদ্বোধন কৰে। অহা 5 ডিচেম্বৰৰ ভিতৰত 100% কোভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ বাবে আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ব্যাপক প্ৰতিষেধন প্ৰদান কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গৃহ সমষ্টি কলিয়াবৰৰ পাহাৰীয়া দুৰ্গম এলেকাসমূহত খোজকাঢ়ি প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ বুজ লয়। স্বাস্থ্যকৰ্মী, নাৰ্ছ আৰু আশাকৰ্মীক লগত লৈ মন্ত্ৰীগৰাকীয়ে ঘৰে ঘৰে গৈ কোভিড প্ৰতিষেধক প্ৰদানৰ তদাৰক কৰে। মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত কলিয়াবৰৰ ফুলগুৰি চাং আৰু দেওচুৰ চাং গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰলৈ গৈ মন্ত্ৰীগৰাকীয়ে কোভিড প্ৰতিষেধক লোৱা নোলোৱা সন্দৰ্ভত সম্পূৰ্ণ বুজ লয়। আমি এক মহা অভিযান গ্ৰহণ কৰিছোঁ আৰু এই মহা অভিযানৰ অংশৰূপে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল
আৰু মুখ্য সচিবকে ধৰি বিষয়াসকল সকলোৱে গাঁওখনৰ বিভিন্ন মানে ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ গৈছে। আমি গোটেই বিষয়টো এনেকৈ লৈছোঁ যে ভোট কেন্দ্ৰ এলেকা এটা এজন বিষয়া বা মন্ত্ৰী বা সাংসদ যাক দায়িত্ব দিয়া হৈছে তেখেতক। আজি সমগ্ৰ ৰাজ্যখনত 1 লাখতকৈও অধিক কৰ্মচাৰী স্বাস্থ্যকৰ্মীৰ বাহিৰে অন্যান্য ৰাজ্যখনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীয়ে আজি এই প্ৰতিখন গাঁৱত নামি পৰিছে। একে সময়তে আমাৰ 28,000টাতকৈও অধিক ভোট কেন্দ্ৰত আপোনালোকে একোজন বা দুজনকৈ বিষয়া এতিয়া আজি ৰাতিপুৱা 9 বজাৰ পৰা ঘূৰি আছে আৰু 5 ডিচেম্বৰত আমি আশা কৰিম ৰাজ্যখনত 100% ফাৰ্ষ্ট ড'জ ভেকচিন হ'ব আৰু ছেকেণ্ড ড'জৰো যিখিনি অভাৰ ডিউ আছে সেইখিনিও আমি সম্পূৰ্ণ কৰিব পাৰিম। ইফালে নলবাৰীত বিশেষ প্ৰতিষেধক প্ৰদানৰ চোৱাচিতাৰ দায়িত্বত থকা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাস্থ্যকৰ্মীৰ সৈতে আজি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাখনৰ ধৰ্মপুৰত স্বাস্থ্যকৰ্মীৰ সৈতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী পাটোৱাৰীয়ে সকলোকে কৰোনাৰ প্ৰতিষেধক লোৱাৰ বাবে আহ্বান জনায়। সমষ্টিটোৰ চামতা ফুলমাৰা অঞ্চলত খোজকাঢ়ি প্ৰতিষেধকৰ সমীক্ষা ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ভেকচিন ল'ব নোৱাৰে, গতিকে সেইখিনি মানুহৰ বাহিৰে বাকী যিখিনি এলিজিবল মানুহ সকলোৱে ভেকচিন ল'ব লাগিব। আজি এতিয়া মই এই গাঁওখনত ঘূৰি এতিয়া দেখিলোঁ নহয়, ইয়াতে সকলোৱে ভেকচিন লৈছে। 2-এজনে লোৱা নাছিল, আজি লৈছে। 98% তেওঁলোকৰ বেমাৰ হৈ আছিল কাৰণে ভেকচিন লোৱা নাছিল, গতিকে বিভিন্ন অসুখত ভুগি আছে কাৰণে লোৱা নাই, গতিকে বেছিভাগে লৈছে। এতিয়া আজি দেখিছে আপোনালোকেও। কোভিড প্ৰতিষেধক প্ৰদান আৰু প্ৰতিষেধক লওঁতাসকলৰ তথ্য সংগ্ৰহ সন্দৰ্ভত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে শিৱসাগৰ আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শিৱসাগৰ জিলাত 2366গৰাকীয়ে প্ৰতিষেধক ল'বলৈ বাকী আছে বুলি উল্লেখ কৰি এইসকল লোকক ঘৰতে প্ৰতিষেধক দিয়াৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডাক্তৰ পেগুৱে সংবাদমেলত প্ৰকাশ কৰে। শিৱসাগৰ জিলাখনত বিশেষকৈ ইয়াত আমাৰ পৰিস্থিতিটো অসমৰ আন কিছুমান জিলাৰ তুলনাত যথেষ্ট উন্নত। যিখিনি আমাৰ থাকি গৈছে সেইখিনি থাকি যোৱাৰো নিৰ্দিষ্ট কিছু সংখ্যক ভোটাৰ নাগৰিক তেওঁলোক ঢুকালে বা তেওঁলোকৰ নামটো এতিয়াও ভোটাৰ তালিকাত আছে। কিছুমান লোক আমাৰ বাহিৰত আছে আৰু আমাৰ জিলা প্ৰশাসনক মই প্ৰশংসা কৰিছোঁ। জিলা প্ৰশাসনে খুব সুন্দৰভাৱে তেওঁলোকে ডিটেইল ছাৰ্ভেটো কৰি উলিয়াইছে, যাৰ তথ্য এনেধৰণৰ আমাৰ টোটেল বেনিফিচিয়াৰী এজ পাৰ ভোটাৰ তালিকা মতে আমাৰ টোটেল ভেকচিন ল'বলগীয়া মানুহৰ সংখ্যা 5,13,451। কিন্তু ইয়াৰে এই তালিকাৰ পৰা 6,954গৰাকী তেখেতসকলৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা হৈছে। গতিকে একচুৱেল আমাৰ যিখিনি জীৱিত ভোটাৰ আছে, যিসকলে ভেকচিন পাব লাগে, তেওঁলোকৰ সংখ্যা হ'ল 5,06,457, 5,06,497। ৰাজ্যখনত কোভিড টীকাকৰণৰ 100% লক্ষ্য পূৰণৰ উদ্দেশ্যেৰে কোভিড টীকাকৰণৰ পৰা বাদ পৰি যোৱা যিকোনো লোকক এই অভিযানত সামৰি ল'ব আৰু ঘৰে ঘৰে স্বাস্থ্যকৰ্মীয়ে গৈ বাদ পৰি যোৱা লোকসকলৰ সমস্যাৰ বুজ লৈ টীকাকৰণ কৰাৰ ব্যৱস্থা কৰিব। কাৰ্বি আংলং জিলাত কোভিড টীকাকৰণ 100% সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নিৰ্বাচন প্ৰক্ৰিয়াৰ আৰ্হিৰে জিলাখনৰ ডিফু, হাওৰাঘাট আৰু বোকাজান বিধানসভা সমষ্টিৰ মুঠ 638টা ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে টীকাকৰণ অভিযান। এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই কয় যে বৰ্তমান জিলাখনত টীকাকৰণৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। আমি 90% ভেকচিনেশ্যন হৈছোঁ এজ পাৰ দ্য ষ্টেট গভৰ্ণমেণ্ট ফিগাৰ মতে। চহৰৰ টাউন ভেলি যিখিনি মানুহ এতিয়ালৈকে ভেকচিন লোৱা নাই, মই তেখেতসকলক আপিল কৰি আছোঁ যে দে শুড কাম ফৰৱাৰ্ড এণ্ড টেক ভেকচিনেশ্যন। আনহাতে ওদালগুৰি জিলাত কোভিড প্ৰতিষেধকৰ সামৰণি অভিযান সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে উপায়ুক্ত ডাক্তৰ পি উদয় প্ৰবীণে। জিলাখনত প্ৰতিষেধক প্ৰদান অভিযান সফল কৰাৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি সাংবাদিকক জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে। অসমত কোভিড ভেকচিনেশ্যন কমপ্লিশ্যন কেম্পেইন আজিৰ পৰা 5 ডিচেম্বৰলৈ হ'ব। তাৰ কাৰণে আজি প্ৰেছ ব্ৰিফিং দিয়া হৈছে। আমাৰ ষ্টেট গভৰ্ণমেণ্টে শ্ৰী মনীষ ঠাকুৰ IAS কমিশনাৰ ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট
और डॉक्टर दीपक मजुमदार सेक्रेटरी हायर एजुकेशनक ওদালগুৰি জিলাৰ সিনিয়ৰ অবজাৰ্ভাৰ হিচাপে দায়িত্ব দিয়া হৈছে। আমি জিলাত এডিসি ৰ্যাঙ্কৰ অফিচাৰক প্ৰতিটো লেজিসলেটিভ কনষ্টিটুৱেণ্টৰ কাম সুপাৰভিজনৰ দায়িত্ব দিছোঁ। প্ৰতিটো পলিং ষ্টেচনৰ কাম ভালদৰে হ'বলৈ জোনাল সেক্টৰ ভ্যাকচিনেশন ভেৰিফিকেশ্যন আৰু এছিষ্টেণ্ট ভ্যাকচিনেশন অফিচাৰ্ছ নিযুক্ত কৰা হৈছে। সার্কেল অফিসার সকলকে জোনাল অফিসার হিসাবে দায়িত্ব দিয়া হয়েছে। তেওঁলোকে নিজৰ সার্কেল জুৰিসডিকশ্যনত কাম সুপাৰভাইজ কৰিব। আৰু ওদালগুৰি জিলাত কিছুমান ভ্যাকচিন ৰিলেক্টেণ্ট ভিলেজেছ আইডেণ্টিফাই হৈছে। তাৰ ভিতৰত ওদালগুৰি BPHCত তিলা গাৰো বস্তি আৰু শান্তিপুৰ, কৈৰাবাৰী BPHCত নিজপাটলা আৰু নাগাঁও চুবা, ওৰাং BPHCত নম্বৰ 1 গাৰোগাঁও আৰু জিংগাবিল। এই গাঁওবিলাকত ইণ্টেনচিভ ভ্যাকচিনেশ্যন ড্ৰাইভ চলোৱা হ'ব। অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অধীনত সোমবাৰে বৰপেটাত কোভিডত স্বামীহাৰা হোৱা 15গৰাকী মহিলাৰ মাজত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাহায্য ধন বিতৰণ কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত প্ৰতিগৰাকী মহিলাৰ মাজত 2.5 লাখ টকাৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুৰ্ভগীয়া এই পৰিয়ালবোৰৰ লগত সদায় থাকিব। দেশৰ প্ৰতিজন লোকক কোভিডৰ প্ৰতিষেধক প্ৰদানৰ অংশ হিচাপে সোমবাৰৰ পৰা বৰপেটা জিলাত হ'ব হৰ ঘৰ দস্তক অভিযান আৰম্ভ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আমি হর ঘর দস্তক বলে আঁচনি উলিয়াইছোঁ, যাতে প্ৰতিটো আমাৰ বুথ চেণ্টাৰ পলিং বুথত যাতে আমি ভেকচিনেশ্যন 100% কৰিব পাৰোঁ। তাৰ কাৰণে মোদী ডাঙৰীয়াই প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজিৰ পৰা আমি হৰ বুথ দস্তক আমি কাৰ্যসূচী লৈছোঁ। আৰু এইটোৰ লগতে সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এলানি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ মাজতে যিসকল কোভিডত আক্ৰান্ত হৈছে, তেওঁলোকক নিহত হৈছে, তেওঁলোকক 2.5 লাখ টকা প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে আমি কেইবাশ তেনেকুৱা ব্যক্তিমক আমি দিলোঁ। আজি তেনেকুৱা প্ৰায় 15গৰাকী ব্যক্তিমৰ পৰিয়াল আমি তেওঁলোকক 2.5 লাখ টকা আজি প্ৰদান কৰিছোঁ। নিশ্চিতভাৱে এই ধনৰাশিয়ে একো নকৰে, তথাপি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে, সাহস বৃদ্ধি কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰচেষ্টা লৈছে তাক অসমৰ ৰাইজসকলে পালন কৰিছে। মাইক্ৰ ফাইনেন্সৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা শিৱসাগৰ জিলাৰ হিতাধিকাৰীসকলৰ মাজত জিলাখনৰ অভিভাৱক তথা শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে আজি উদগনিমূলক ধনৰ চেক প্ৰদান কাৰ্যসূচী মুকলি কৰে। 5,000 টকাৰ পৰা 25,000 টকা পৰ্যন্ত উদগনিমূলক ধনৰ চেক হিতাধিকাৰীসকলৰ মাজত প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এই আৰ্থিক সকাহে ঋণ পৰিশোধ কৰিব নোৱাৰা মহিলাসকলক উপকৃত কৰিব। ঋণৰ বন্দিত্বৰ পৰা হিতাধিকাৰীসকলক মুক্তি দিবৰ বাবে চৰকাৰে এই আঁচনি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। আজিৰ এই কাৰ্যসূচীত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁইও উপস্থিত থাকে। উদগনি আৰু ৰেহাই এই আঁচনিৰ প্ৰতিশ্ৰুতি যোৱা নিৰ্বাচনৰ আগত আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া ৰাখিছিল আৰু সেইখনৰ 1 বছৰ হোৱাৰ আগতে আমি সেই আঁচনিখনৰ কাৰ্যকৰীকৰণটো আমি আৰম্ভ কৰিলোঁ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু আজি আমি শিৱসাগৰত উপস্থিত হয় আমাৰ ই প্ৰথম কেটেগৰীৰ যিসকল মহিলা আছে, যিসকলে ৰেগুলাৰলি ঋণ পৰিশোধ কৰি আছে, কিন্তু তেওঁলোকৰ আউটষ্টেণ্ডিং আছে, তেওঁলোকৰ ঋণ দিবলগীয়া, কিস্তি দিবলগীয়া বাকী আছে। গতিকে তেওঁলোকৰ কাৰণে সৰ্বাধিক 25,000 টকা, অৰ্থাৎ যদি তেওঁলোকৰ ঋণৰ পৰিমাণ আউটষ্টেণ্ডিং বেছি আছে, মেক্সিমাম 25,000লৈকে, অথবা তেওঁলোকৰ আউটষ্টেণ্ডিং এমাউণ্টটো যিটো সৰু হয়, কম হয়, সেই এমাউণ্টটো দিয়াৰ কাৰণে ইয়াতে 26,317 গৰাকী, মই আকৌ কৈছোঁ 26,317 গৰাকী শিৱসাগৰ জিলাৰ হিতাধিকাৰীলৈ আমি চেক বিতৰণ কাৰ্যসূচী আজি আমি শুভাৰম্ভ কৰিম। সুদীৰ্ঘ 21 বছৰৰ অন্তত ৰাজ্য চৰকাৰে আজি দুগ্ধ উন্নয়ন বিভাগত 8 গৰাকী দুগ্ধ উন্নয়ন বিষয়া নিযুক্তি দিয়ে। এই উদ্দেশ্যে খানাপাৰাত অনুষ্ঠিত এক অনুষ্ঠানত পশুপালন মন্ত্ৰী অতুল বৰাই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰি কয় যে অসম চৰকাৰে ৰাজ্যখনত প্ৰতিটো দিনতে 10 লাখ লিটাৰকৈ দুগ্ধ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। চৰকাৰৰ এই লক্ষ্যত উপনীত হ'বৰ বাবে নৱনিযুক্ত দুগ্ধ উন্নয়ন বিষয়াসকলে দায়িত্ববোধেৰে কৰ্মত ব্ৰতী হ'ব লাগিব বুলি মন্ত্ৰী বৰাই আশা ব্যক্ত কৰে।
নিযুক্তিপত্ৰ বিতৰণৰ অন্তত দুগ্ধ উন্নয়ন বিভাগৰ চৌহদত জ্ঞান কেন্দ্ৰ তথা কৃষক প্ৰশিক্ষণ ভৱন, মাল্টিব্ৰেণ্ড মিল্ক মল আৰু নগৰ গাখীৰ যোগান আঁচনিৰ সাংগঠনিক পৰিচালনা সমিতিখনৰ ভৱনৰো বিভাগীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। দুগ্ধ মিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিবৰ কাৰণে কেতবোৰ ইতিমধ্যেই পৰিকল্পনা কৰি এই পৰিকল্পনাবোৰ কাৰ্যকৰী ৰূপ দিবলৈ আগবঢ়া হৈছে। NDDB আৰু অসম চৰকাৰৰ মাজত এখন এক বুজাবুজিত উপনীত হোৱা গৈছিল, য'ত মাননীয় মুখ্যমন্ত্ৰী উপস্থিত আছিল আৰু অহা 11 তাৰিখে কেন্দ্ৰীয় সংশ্লিষ্ট বিভাগৰ মাননীয় মন্ত্ৰীগৰাকী আহিব আৰু সেই সময়তেই আমি যোৱা সময়ছোৱাত আলোচনা কৰি থকা কথাবোৰ এইখিনি বাস্তৱ ৰূপ দিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নামত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত 18খন গাঁও পঞ্চায়তত নিৰ্মাণ কৰা হৈছে শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰ। সমষ্টিটোৰ শিশু আৰু যুৱতীসকলৰ শাৰীৰিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে চতুৰ্দশ আৰু পঞ্চদশ আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰা 16খন ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ 9মটো শিশু উদ্যান তথা শৰীৰ চৰ্চা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালে। শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ পৰা শিশু আৰু যুৱক যুৱতীসকল উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ঢেকিয়াজুলি সমষ্টিৰ 18খন পঞ্চায়তৰ ভিতৰতে পঞ্চায়তৰ পুঁজিৰে পাৰ্ক আৰু জিম নিৰ্মাণ কৰা হৈছে আৰু খুব ধুনীয়াকৈ কৰা হৈছে। আপোনালোকে নিজে দৃশ্যটো চালে মই ভাবোঁ যে কামটো যদি কৰিব বিচাৰে পঞ্চায়তৰ প্ৰতিনিধিসকলেও ভাল কাম কৰে, তাৰ এটা উদাহৰণ আমি দেখাবলৈ সক্ষম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ত শ্ৰীমন্ত শংকৰদেৱ ব্লক উদ্বোধন কৰে। USTMৰ চেণ্ট্ৰেল প্ৰেক্ষাগৃহত যাদৱ চন্দ্ৰ ভূঞা ন্যাসৰ উদ্যোগত অনুষ্ঠিত উদয়াচলৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত 11 বছৰে যাদৱ চন্দ্ৰ ভূঞা ন্যাসৰ তত্বাৱধানত দিব্যাংগসকলৰ শৈক্ষিক দিশ আৰু প্ৰতিপালনৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমাৰ দিব্যাংগ শিশুসকলৰ বাবে আৰম্ভ কৰা এটা সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি সেই শিশুসকলৰ যত্ন লোৱাৰ উপৰিও তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰোঁ। আজি এই অনুষ্ঠানটোৱে 11 বছৰত ভৰি দিলে আৰু 11তম বছৰৰ প্ৰতিষ্ঠা দিৱস যাদৱ চন্দ্ৰ ভূঞা স্মাৰক ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। USTMৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ ব্লক যিটো ৱেলনেছ চেণ্টাৰ ইয়াত আৰম্ভ হৈছে, সেইটো উদ্বোধন কৰাৰ সৌভাগ্য মই সকলোকে ধন্যবাদ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মিৰ্জাত জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ 10ম মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা মামণি ৰয়ছম গোস্বামী চকত এক সমূহীয়া চাফাই অভিযান ৰূপায়ণ কৰা হয়। শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা, নাম প্ৰসংগৰ লগতে সন্ধিয়া 2000 গছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনোৱা হয় ডক্টৰ মামণি ৰয়ছম গোস্বামী। আজি দক্ষিণ কামৰূপৰ সুসন্তান জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ আজি 10ম মৃত্যুবাৰ্ষিকী আৰু 10ম মৃত্যুবাৰ্ষিকী হিচাপে আমি বাইদেউ যিহেতুকে আমাৰ দক্ষিণ কামৰূপৰ সুসন্তান আছিল, সুসন্তান হৈ বাইদেৱে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত যি সাহিত্য জগতত যি অৰিহণা আগবঢ়াই থৈ গ'ল তাক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু আমি প্ৰত্যেক বছৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই বাইদেউৰ এই দিনটোক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি আৰম্ভ কৰোঁ। আজি আমাৰ ৰাতিপুৱা 6 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিপুৱা 6 বজাত আমি বাইদেউৰ নামত নামাকৰণ কৰা এই মিৰ্জা চকত, মামণি ৰয়ছম গোস্বামী চকত আমি সমূহীয়া চাফাই অভিযান আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 10 বজাৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ আৰম্ভ হ'ব আৰু সন্ধিয়ালৈকে আমি 2000 গছি বন্তি প্ৰজ্বলনেৰে আমি বাইদেউক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। এতিয়া আহিছোঁ ক্ৰিকেটৰ বাতৰিলৈ।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত কানপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হৈছে। বিজয়ৰ বাবে 284 ৰানৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে কালিৰ স্ক'ৰ 1 উইকেটত 4 ৰানৰ পৰা আজি পঞ্চম তথা অন্তিম দিনাৰ খেল আৰম্ভ কৰে। ভোজন বিৰতিৰ পাছৰে পৰা ভাৰতে ধাৰাবাহিকভাৱে কেইবাটাও উইকেট দখল কৰি বিজয়ৰ সম্ভাৱনা জগাই তুলিছিল। কিন্তু কম পোহৰৰ বাবে দিনটোৰ খেল নিৰ্ধাৰিত সময়তকৈ কিছু আগে বন্ধ হোৱাত খেলখন অমীমাংসিতভাৱে সমাপ্ত হয়। খেল শেষ হোৱাৰ সময়লৈকে নিউজিলেণ্ডে 9টা উইকেট হেৰুৱাই 165 ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে ভাৰতে প্ৰথম ইনিংছত 345 ৰান আৰু দ্বিতীয় ইনিংছত 234 ৰান কৰাৰ বিপৰীতে নিউজিলেণ্ডে প্ৰথম ইনিংছত 296 ৰান কৰিছিল। শৃংখলাৰ দ্বিতীয়খন টেষ্ট 3 ডিচেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ'ব। বড়োলেণ্ড ইণ্ডিজেনাছ গেমছ এছ'চিয়েশ্যন চমুকৈ বেগা নামৰ সংগঠনটোৱে বড়ো লোককৃষ্টিৰ পৰম্পৰাগত খেল ধেমালিসমূহ সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যেৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ নিকটৱৰ্তী 2 নম্বৰ তোতলাপাৰাত 3দিনীয়া কাৰ্যসূচীৰে বড়ো ইণ্ডিজেনাছ গেমছ ফেষ্টিভেল আয়োজন কৰিছে। প্ৰায় 12বিধকৈ প্ৰাচীন খেল অনুষ্ঠিত কৰা এই গেমছ ফেষ্টিভেলৰ সোমবাৰে সামৰণি পৰে। পৰম্পৰাগত খেলসমূহ যেনে খোললাইনা অৰ্থাৎ মল্লযুঁজ, ৰচিতনা খেল, বাথা বা বতা খেল, বিগাইন খেল, ঢিলা খেল আদি খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে সংগঠনটোৱে। ইণ্ডিজিনিয়াছ গেমছ এছ'চিয়েশ্যন লগত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট ইণ্ডিজিনিয়াছ গেমছ এছ'চিয়েশ্যন আৰু অৰ্গেনাইজিং কমিটিৰ আমি একেলগে লগ হৈ বড়োলেণ্ড ইণ্ডিজিনিয়াছ গেমছ ফেষ্টিভেল আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে আমি অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট খমলাইনাই চেম্পিয়নশ্বিপ আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। ফিট নৰ্থ ইষ্ট নামৰ এটি প্ৰতিষ্ঠানে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে স্বাস্থ্যসেৱা প্ৰতিষ্ঠান আৰু চিকিৎসক তথা চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে ডিজিটেল ভিডিঅ' পৰ্টফলিঅ' কেম্পেইন নামেৰে এক ডিজিটেল মেপিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি প্ৰতিষ্ঠানটোৰ বিষয়া পাৰ্শ্বজ্যোতি শইকীয়াই কয় যে এই মাধ্যমৰ যোগেদি স্বাস্থ্যসেৱা প্ৰতিষ্ঠান তথা চিকিৎসক আৰু চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলক ভৱিষ্যতৰ ডিজিটেল চিকিৎসালয়ৰ ধাৰণাৰ সৈতে খাপ খুৱাই লোৱাত সহায় কৰিব। ডিজিটেল ভিডিঅ' পৰ্টফলিঅ' ইয়াৰ জৰিয়তে চিকিৎসকসকল আৰু চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ মাজত এক ডিজিটেল ভিডিঅ' মেপিঙৰ জৰিয়তে এখন মঞ্চত উপস্থাপন কৰিবৰ কাৰণে এই ব্যৱস্থাটো হাতত বৰ্তমান লোৱা হৈছে। ইয়াৰ জৰিয়তে আমাৰ জনসাধাৰণৰ এনেধৰণে উপনীত হ'ব। ইতিমধ্যে তাত জনোৱা গৈছে যে আমাৰ বৈশিষ্ট্যসমূহ কি হয়। আমাৰ প্ৰধান বৈশিষ্ট্যসমূহ এইটোৱে হয় যে আমি বৰ্তমান 12 কিলোমিটাৰ ৰেডিয়াছত এই প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ, যিটো আমাৰ ডিজিটেল ভিডিঅ' পৰ্টফলিঅ' গুৱাহাটী 12 কিলোমিটাৰ ৰেডিয়াছত ইয়াক আৰম্ভ কৰা গৈছে প্ৰথম পদক্ষেপ হিচাপে। ইয়াৰ জৰিয়তে আমি সমূহ চিকিৎসক বা চিকিৎসা প্ৰতিষ্ঠানসমূহৰ বিষয়ে আমি এটা ভিডিঅ' কৰোৱা যাব, যাৰ প্ৰচাৰ আৰু প্ৰযোজনা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত যে আজি যদি গাঁৱৰ এজন জনসাধাৰণ হয়, তেওঁ আমাৰ গুৱাহাটীৰ এজন বিশিষ্ট যিবোৰ চিকিৎসক থাকে বা বিশেষজ্ঞ চিকিৎসকসকলৰ বিষয়ে জনাত অধিক সহজলভ্য হ'ব গোটেই। এতিয়া আহিছোঁ ক'ভিডৰ বাতৰিলৈ। কালিৰ দিনটোত অসমত 20,870গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰাৰ পাছত 133গৰাকী লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক 110, যোৰহাটৰ 7, নগাঁৱৰ 4 আৰু ডিব্ৰুগড়ৰ 3গৰাকী লোক আছে। আনহাতে 6,07,785গৰাকী লোক এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ সামগ্ৰিক হাৰ হৈছে 98.58%। ইফালে কালিৰ দিনটোত এগৰাকী ক'ভিড ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 6,092লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি দেশত এতিয়ালৈকে 122,41,00,000ৰো অধিক পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশতে 1,03,859গৰাকী ক'ভিড ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। আনহাতে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 3,40,08,000ৰো অধিক হৈছেগৈ। ইফালে এতিয়ালৈকে দেশত 4,68,790গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে। বিশ্বনাথ জিলাৰ গহপুৰত বিস্তীৰ্ণ কৃষিভূমিত সৰিয়হৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰিছে কৃষকসকলে। ব্ৰহ্মপুত্ৰত ক্ষতিগ্ৰস্ত হোৱা বিশ্বনাথৰ মিণ্টুঘাটত ফুলি থকা সৰিয়হৰ খেতিয়ে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। ব্ৰহ্মপুত্ৰৰ পলস পৰা এই কৃষিভূমিত কৃষকসকলে বিঘাই বিঘাই সৰিয়হৰ খেতি কৰিছে। সৰিয়হৰ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে গহপুৰৰ এইসকল কৃষকে। মিণ্টুঘাটলৈ
আমাৰ বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ নহয়, তাতকৈ দূৰৰ পৰাও মানুহ আহে, ভাল লাগে আমাৰ ইয়াত আহিলে। আমিও কৰিছোঁ সৰিয়হ খেতি, এবাৰ 150 বিঘামান কৰিছোঁ। মিঠাতেলৰ যিহেতু মূল্য বেছি, সেইকাৰণে আমি এবাৰ বেছিকৈ কৰিছোঁ, যাতে ঘৰখনো আৰু নিজৰ গাঁওখন খাটি মিঠাতেল অসম সুলভ মূল্যত আমি যোগান ধৰিব পাৰোঁ। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ, সকলো বিষয়তে আলোচনাৰ বাবে চৰকাৰ সাজু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। সংসদৰ উভয় সদনতে কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021 গৃহীত। মাজুলী নিমাতীঘাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লখিমপুৰ মাজুলীৰ মাজত আন এখন দলং নিৰ্মাণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। জিলাই জিলাই কোভিডৰ ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী, মন্ত্ৰী বিধায়ক আৰু বিষয়াৰ তৃণমূল স্তৰত পৰ্যালোচনা। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজত কানপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত। সংবাদ লোহিত আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম নিশা 8:30। নমস্কাৰ, শুভৰাত্ৰি। সৰস্বতী বৰুৱা। বেলি উঠাৰ লগে লগে সৰস্বতীৰ মুখমণ্ডলৰ উজ্জ্বলতা ক্ৰমাৎ হ্ৰাস পায়। সৰস্বতী বৰুৱাই ঘৰৰ পৰা ওলাই গৈ দিনটো কোনোবা বান্ধৱীৰ ঘৰত কটায়। কল্পনা হাজৰিকা পুৱাই দিনটোৰ আহাৰ প্ৰস্তুত কৰি বাহিৰলৈ ওলাই আহে